নলবাৰী পানীগাঁওস্থিত আদৰ্শ বালিকা বিদ্যাপীঠত এক ব্যতিক্ৰমী ৰূপ দেখিবলৈ পোৱা গৈছে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এখন আচলতে বজাৰ উলিয়াইছে। ইয়াত শাক পাচলি বজাৰ বিভিন্ন সময়ত যি শ্লোগান দি থকা হয় যে পথাৰ আমাৰ বজাৰ আমাৰ, আৰু এনেকুৱা ধৰণৰ শ্লোগান আচলতে ইয়াত বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে পানীগাঁওস্থিত যি বালিকা বিদ্যাপীঠ স্কুলখনে। ছাত্ৰ ছাত্ৰীসকলে মোৰ সহযোগে দেখুৱাব, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ যি শাক পাচলি উলিয়াইছে আৰু এক আচলতে কৃষি বিপ্লৱ ঘটোৱাৰ এক যি বাস্তৱ ৰূপ দিয়াৰ কাৰণে এক প্ৰয়াস কৰিছে। যি ব্যৱহাৰিক দি ছাত্ৰ সমাজে বা ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণে আচলতে এখন পৰিয়াল কেনেকুৱা ধৰণে পৰিচালনা কৰিব পাৰি, বজাৰ সমাৰ আদি কৰি বিভিন্ন ক্ষেত্ৰত ইয়াৰ বিভিন্ন ধৰণৰ শাক পাচলি উলিয়াইছে। যেন এক প্ৰকাৰ কৃষি বিপ্লৱ, এই কৃষি বিপ্লৱেৰে দেশখন কেনেকুৱা ধৰণে উন্নয়ন কৰিব পাৰি তাক আচলতে এক নমুনা দেখুৱাইছে। ইয়াৰ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে এক সুন্দৰ পৰিৱেশ, আচলতে বজাৰখন ভিৰ হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ আচলতে মই একাংশ ছাত্ৰী আছে, তেওঁলোকে বিভিন্ন ধৰণৰ শাক পাচলি আনিছে। মই তেওঁলোকৰ পৰা যাম। মইনা নাম বিভিন্ন ধৰণৰ আজি শাক পাচলি উলিয়াইছে। কলৰ দাম কি? 15 টকা। 15 টকা। আন এগৰাকী ছাত্ৰী আছে, মই তেওঁৰ ওচৰলৈ যাম। আচলতে কৈছে যে গাঁৱলীয়া, একেবাৰে গাঁৱলীয়া শাক পাচলি, ঢেকীয়া আনিছে, কল আনিছে আৰু নেমু টেঙা আনিছে আৰু বিভিন্ন ধৰণৰ। হয়নে? দাম কেনেকুৱা চলিছে? ভালেই। কি ঢেকীয়াৰ দাম কি? 10 টকা। অলপ মূল্য বৃদ্ধি হৈছে নেকি? হৈছে। কি ক'ব মূল্য বৃদ্ধিৰ ক্ষেত্ৰত? কি ক'ব চৰকাৰে কিবা ক'ব? পাচলিবোৰৰ দাম কমাব লাগে। আন এগৰাকী আছে, যে মইনা ইয়াত কল ওলাইছে, কলৰ দাম কি? 30 টকা। কম হ'বনে নাই? কম এনেই 40 টকাতে দিছে, কিন্তু অলপমান কম দিছোঁ আৰু। দাম বেছি হৈছে নেকি বাৰু? গাঁৱত আছেনে নাই? গাঁৱত পাইছেনে নাই? পাইছোঁ। আচলতে এতিয়াৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰা যদি তেওঁলোকে বজাৰ কেনেকুৱা ধৰণে কৰিব পাৰে আৰু এই ধৰণৰ কৃষি বিপ্লৱৰে আচলতে দেশখন কেনেকুৱা ধৰণে উন্নয়ন কৰিব ধৰণৰ এক আচলতে আৰ্হি দেখুৱাইছে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। সুন্দৰ বজাৰ, আচলতে বজাৰখনত গ্ৰাহকৰ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰধান শিক্ষাগুৰু আছে, মই তেখেতৰ ওচৰলৈ যাম। ছাৰ, ইমান সুন্দৰ বজাৰ এখন উলিয়াইছে যে আজি যদিকে বিদ্যালয়ত পাঠদান নাই, সেয়েহে আপোনালোকে এক বাস্তৱ ৰূপ দিছে যে ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণে বজাৰ সমাৰ কৰি এখন ঘৰ চলাব পাৰি বাৰু, এনেকুৱা ধৰণৰ কৃষি বিপ্লৱেৰে দেশ এখন কেনেকুৱা ধৰণে উন্নয়ন কৰিব পাৰি। যে দেখিবলৈ পোৱা যায় বৰ্তমান ছাত্ৰ সমাজ বা যুৱ সমাজক যি চাকৰি পিনে ধাৱমান, তাৰ বিপৰীতে কিন্তু আপোনালোকৰ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক দেখিবলৈ পোৱা গৈছে বজাৰ সমাৰেৰে কেনেকুৱা ধৰণে এখন ঘৰ চলাব পাৰি আৰু দেশখন কেনেকুৱা ধৰণে উন্নয়ন কৰিব পাৰি তাৰ এক বাস্তৱ ৰূপ দিয়াৰ কাৰণে এক প্ৰয়াস কৰিছে। আজি কেনেকুৱা অনুভৱ হৈছে? আজি আচলতে 9 তাৰিখ বেগলেছ ডে। আজিৰ দিনটোত ল'ৰা ছোৱালীক আমাৰ স্কুলত বেগৰ বজা বাদ দি অন্য তাৰমানে কামখিনি স্কুলত কেনেধৰণে চলাই নিব পাৰি, সেই হিচাপত আমি আজিৰ দিনটোত খেলা ধূলাৰ উপৰিও আমি এখন স্থানীয় বজাৰ, ল'ৰা ছোৱালী ঘৰত উৎপাদিত সামগ্ৰী ইয়াত আনি তেওঁলোকে বিক্ৰী কৰি কেনেধৰণে আৰ্থিকভাৱে লাভৱান হ'ব পাৰি, বা ল'ৰা ছোৱালীৰ মনত যাতে এনেকুৱা এটা ভাৱ হয় যে ঘৰত মানে আমি কৃষিত পঢ়াৰ উপৰিও যদি কৃষি কাৰ্যত অলপ লাগি কিবা বস্তু আমি উৎপাদন কৰি সেই বস্তু বিক্ৰী কৰি আমি আৰ্থিকভাৱে লাভৱান হ'ব পাৰোঁ, এই ধাৰণাটো যাতে তেওঁলোকৰ ওপৰত স্পষ্ট হয়, সেইকাৰণে আমি এই বজাৰখন আজি আৰম্ভ কৰিছোঁ, যাতে ল'ৰা ছোৱালীখিনিৰ মনত কৃষিৰ প্ৰতি, আজিকালি তাৰমানে অকল যি পঢ়া শুনা কৰি চাকৰিয়েই পাব তেনেকুৱা নহয়, চাকৰি অবিহনেও যি আমি বিভিন্ন ধৰণৰ খেতি বাতি বা ব্যৱসায় বাণিজ্য কৰিও যি ল'ৰা ছোৱালী তাৰমানে স্বাৱলম্বী হ'ব পাৰে, সেই ধাৰণাটো তেওঁলোকৰ মনত অহাৰ কাৰণে আমি এই বজাৰৰ পদক্ষেপটো লৈছোঁ। হয়, আচলতে দেখিবলৈ পোৱা গৈছে ইয়াত গ্ৰাহকৰ ভিৰ, আচলতে গ্ৰাহকৰ ভিৰ হৈছে ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু এখন বজাৰ আছে, মই একেবাৰে গাঁৱলীয়া শাক পাচলিৰে ভৰপূৰ এই বজাৰখন। ইয়াত বেঙেনা আছে, কল আছে, ঔটেঙা আছে, আমৰা আছে আৰু এনে বিভিন্ন ধৰণৰ। ইয়াৰ বাইদেউ এগৰাকীয়ে কিনা দেখিবলৈ পোৱা গৈছে, বেঙেনা কিনিছে। বাইদেউ, বাবু বেঙেনাৰ দাম কি? বেঙেনাৰ দাম 10 টকা। বাইদেউ, আজি আপোনাৰ গ্ৰাহক ৰূপত দেখিবলৈ পোৱা গৈছে, কেনেকুৱা অনুভৱ হৈছে? সঁচাকৈ মানে ভাল লাগিছে। একচুৱেলি আমি এইটো ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা প্ৰধান শিক্ষক মহোদয়ৰ সহযোগত আমি এইখিনি আজি পতাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু ইয়াতে সঁচাকৈ মই ছাত্ৰ ছাত্ৰীৰ সহায়ো মানে খুব ভাল ধৰণে পালোঁ। তেওঁলোকক মই ক্লাছত ক'লোঁ যে আমি এনেকুৱা এটা কৰোঁ, আজি বেগলেছ ডেট, তোমালোকে মান্তিনে চব ষ্টুডেণ্টে। সঁচাকৈ মোৰ ভালো লাগিল সেইটো, যে গোটেইখিনিয়ে ক'লে বাইদেউ হয় কৰিম।
তাৰপিছত মই প্ৰধান শিক্ষক মহোদয়ৰ পাৰ্মিশ্যন ল'লোঁ। ছাৰে ক'লে ঠিক আছে, এনেকুৱা এটা যদি তুমি ব্যতিক্ৰমী হেৰি কৰিব বিচাৰিছা, মই তাতে ফুল ছাপোৰ্ট আছে। আৰু সঁচা সঁচিকৈ আজি আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ মানে গাঁৱলীয়া বস্তু, সকলো গাঁৱলীয়া শাক পাচলি ঘৰৰ বস্তুখিনিয়ে লৈ আহিছে আৰু বিক্ৰীও হৈছে। তেওঁলোক উৎফুল্লিত, তেওঁলোকে যে ইয়াৰ পৰা কিবা এটা আৰ্নিং কৰিব পাৰিছে, সেইটো সঁচাকৈ তেওঁলোকৰ মানে খুব ভাল লাগিছে। আৰু লগতে মই এই চেগতে আমাৰ ডিজিটেল আছাম লাইভকো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।